যদি মোৰ ভিডিও চাই কিনে এইখন দোকানলৈ আহে তেতিয়াহ'লে আপোনালোকে এইকেইটা বস্তু একেবাৰে ফ্ৰী। তেল আমি মানে 10টা 10 আমি মানে পানী বটল দিম দি দিছো। বাহিৰত চাহ খুৱাব লাগিব কিন্তু। আইফোন 8 মাত্ৰ 8000 টাই যাব। 8000 অৰিজিনেল মাৰ্কেট প্ৰাইচ হৈছে 35000 কিন্তু ইয়াতে যেহেতু ওপেন বক্স গতিকে দাদাসকলে দিব 19000 তাৰমানে এইটো কোনোতে ইউজ কৰাও নমস্কাৰ এণ্ড ৱেলকাম বেক টু এ নিউ ভিডিঅ' মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ বহুত বেছি স্বাগতম। আৰু মই জনাই দিওঁ যে যিটো মোবাইলেৰে মই ভিডিঅ' কৰি আছোঁ বৰ্তমান সেইটো হৈছে ছেকেণ্ড হেণ্ড মোবাইল ৰাইট। বহুতে গম পায় বহুতে গম নাপায়। মই মানে ক'ৰ পৰা লৈছিলোঁ অঞ্জনী মোবাইল ষ্ট'ৰ যিখন আছে গুৱাহাটী বেলতলাৰ ফালে আছে নেকি মানে সিফালে আছে আৰু তাৰ পৰা এইটো মোবাইল লৈছিলোঁ। তো বহুতে সুধি থাকে যে মানে ছেকেণ্ড হেণ্ড মোবাইল ল'লে সেইটো বস্তু ঠিকেই চলে নে নাই। গতিকে যিখিনি মোৰ মানে ভিউৱাৰ্ছ আছে মই তেখেতসকলক একদম ধুনীয়াকৈ বুজাই দিব খোজোঁ যে এইটো মোবাইল মোৰ ল'বৰ কাৰণে 1 বছৰ হৈ গ'ল কণ্টিনিউ। আৰু এইটোৰ বেটাৰী হেল্থ কিমান আছিলে কিনোতে 97 আছিল। ইয়াৰে বেটাৰী হেল্থ আছিল 97 আৰু তেতিয়া মোৰ লৈছিল মোটামুটি 56 মান লৈছিল কিজানি দেই পইচা 56 মান লৈছিল এইটো মোবাইলত আৰু মোৰ এইটো 13। গতিকে এতিয়ালৈকে এই বস্তুখিনি ধুনীয়াকৈ মোৰ মোবাইলটো চলি আছে, ক'তো একো অসুবিধা নাই, ধুনীয়াকৈ চব কোৱালিটি বঢ়িয়া হৈছে। গতিকে এই ক্ষেত্ৰত কোনোবাই যদি বিচাৰে মানে ছেকেণ্ড হেণ্ড মোবাইল ল'ব বিচাৰিছে গতিকে ৰিভিউ বিচাৰি আছে গতিকে অনেষ্টলি মই ক'বলৈ গ'লে আপোনালোকে ল'ব পাৰে। আৰু যিহেতু মোৰ ফাৰ্ষ্ট আছিল গতিকে ছেকেণ্ড হেণ্ড মোবাইলেৰে মই কাম চলাই আছোঁ, বৰ্তমানো চলাই আছোঁ, চলি আছে ধুনীয়াকৈ। গতিকে আপোনালোকে ল'ব পাৰে। আৰু গুৱাহাটীততো এনেকুৱা বহুতখিনিয়ে দোকান আছে, এনেকুৱা বহুতেই আছে। কিন্তু বৰ্তমান এটা গুড নিউজ আছে যে আমাৰ নিজৰ ঠাই ৰঙিয়াতো এখন এনেকুৱা দোকান আছে যিখন দোকানত মানে ছেকেণ্ড হেণ্ড মোবাইল আইফোনৰ পৰা এণ্ড্ৰইড কিবা কিবি বহুখিনি মানে মোবাইল পোৱা যায়। তো আজি গৈ আছোঁ তালৈকে, যিহেতু আমাৰ মানে গাঁও অঞ্চলত ধৰক ৰঙিয়াৰবাসী বা নলবাৰীৰবাসী যিখিনি মানুহ আছে তেখেতসকলে যদি গম পোৱা নাই যে মোবাইল এটা কিনিব লগা হ'লে গুৱাহাটী যাম বুলি ভাবি আছে গতিকে টেনশ্যন নাই, একেবাৰে ৰঙিয়াতো এনেকুৱা এখন দোকান মুকলি হৈ গ'ল ইতিমধ্যে। গতিকে আমি আজি তাতে গৈ আছোঁ। গতিকে আপোনালোকক গোটেইখিনি জনাই আছোঁ A to Z। গতিকে কাৰোবাৰ যদি ডাউট আছে আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিব। গতিকে লেটছ গো, তালৈকে গৈ কিনে আপোনালোকক লগ পাইছোঁ দেই। গাইজ এইটো মেইন ৰাস্তা আপোনালোকে দেখা পাইছে মনোৰঞ্জনৰ চক আৰু দোকানখন ক'ত আছে গাইজ? এইখন JCW ৱৰ্ল্ড। গতিকে পলম নকৰি আমি বলক ভিতৰলৈ সোমাই যাওঁ। ভিতৰত কোন আছে? এগৰাকী সুন্দৰী যুৱতী, তাৰমানে ময়ে আছোঁ গাইজ। হাও ৱেলকাম গাইজ, আহি পালোঁ আৰু আপোনালোকে দেখা পাইছে ইয়াতে চাৰিওফালে মোবাইল আছে। এইফালৰ পৰা OnePlus-ৰ পৰা আৰম্ভ কৰি এইফালে আছে আইফোন। আইফোন একেবাৰে কম ৰেঞ্জৰ পৰা কিমান ষ্টাৰ্ট হয়? আইফোন আমাৰ তাতে ষ্টাৰ্টিং আছে 5000 5000 পৰা আছে। 5000 পৰা আছে। মানে IME নম্বৰ মোক কৰি আহিব ধুনীয়া আহে 5 only 5000 হয়। 5000 আৰু হাইৰাটৰ আপুনি আছে মানে 1,60,000 তাৰ আগতে চিনাকি কৰি দিওঁ। এই দোকানখনৰ অনাৰ হৈছে দাদা, মই চিনাকি কৰি দিয়াই নাই। যে নহওক মানে মই কৈ আহিছোঁ যিহেতু ৰঙিয়াত নাই বস্তুখিনি, গুৱাহাটীৰ ফালে আছিলে এই দোকান, আমাৰ ৰঙিয়াত নাছিলে গতিকে খুবেই ভাল কথা এটা হৈছে। তাৰপিছত এয়া OnePlus কিমানৰ পৰা ষ্টাৰ্ট হয়? OnePlus আমাৰ তাতে আপোনালোকে 7000 1000 পৰা আৰম্ভ হয়। গতিকেতো OnePlus দেখাই দিছোঁ। এইফালে এটা মোবাইল আছে যাৰ নাম হৈছে নাথিং। মোৰ নামটো শুনি হাঁহি উঠি আছে। যে নহওক ইয়াতে পিছফালে লাইট জ্বলিব ৰ'ব। ক'দে জ্বলছে এইটো কিমান মানৰ ৰেঞ্জৰ? 16000 আছে। আৰু বেটাৰী হেল্থ কিমান চাব পাৰিলে? মানে গেৰাণ্টি ৱাৰেণ্টি থাকে, বেটাৰী হেল্থ চাব নোৱাৰি। আচ্ছা, এইটো গেৰাণ্টি কিমান দিব? 6 মাহ মান থাকে ৱাৰেণ্টি। মানে গোটেইকেইটাৰে গেৰাণ্টি থাকিব আপুনি? আমি আমাৰ পৰা যি মোবাইল পাৰচেছ কৰে লাগে আপুনি 4000 কৰক বা 1 লাখৰে কৰক, প্ৰত্যেকটা মোবাইলৰ গেৰাণ্টি ৱাৰেণ্টি থাকিব। 100% গেৰাণ্টি থাকে বা ৱাৰেণ্টিও থাকে সেনেকুৱা ধৰণৰ। আৰু তো গাইজ ইফালে বহুখিনি আছিলে আইফোন, তাৰ ভিতৰত মই এইটো উঠাম আৰু এইটো কালাৰটো বহুত মৰম হৈছে। দাদা এইটো কি মডেলটো? এইটো iPhone 14 হয়। 14 বেটাৰী হেল্থ কিমান আছে এবাৰ দেখাই দিছোঁ। 94% বেটাৰী হেল্থ আছে আৰু এইটো মাত্ৰ 3 মাহ পুৰণি হয়। 3 মাহ। এইটো কোম্পানী ৱাৰেণ্টি 8-9 মাহ বাকী আছে। 8-9 মাহ বাকী আছে। আৰু অপেন বক্স বুলি যে কয় ইয়াৰে ৰিয়েল মিনিংটো কি? তাৰমানে অপেন বক্স মানে কি? অপেন বক্স মানে হ'ল ফোনটো ইউজ নকৰা ফোন আৰু বক্সটো অপেন কৰা গৈছে
এক বছৰৰ ৱাৰেণ্টি থাকে, চেম ৱাৰেণ্টি থাকে। মানে ইউজ কৰা নাযায়, Use মানে কৰা নাযায়, বস্তু box অপেন কৰি থাকে। আৰু তেতিয়া মানে নতুনতে কিনিলে যিমানখিনি ৱাৰেণ্টি বা হেৰি পায় Same সেইটো চেমখিনি বস্তু ইয়াতেও পাই যাব। যদি অপেন বক্স থাকে তেতিয়া আপোনালোকে অৰিজিনেল যিমানখিনি টাইমলৈকে থাকে ইয়াতো সিমানখিনি টাইমলৈকে পাই যাব। মই এটা মই দেখাইছোঁ অপেন বক্সৰ মোবাইল। আচ্ছা, এইটো আপোনাৰ হ'ল পকো 5G মডেল হয়। পকো মডেল দেখাই দিছোঁ, F5 5G মডেল। এইটো এইবিলাক অপেন বক্সৰ মোবাইল হয়। এইবিলাকত 1 বছৰৰ কমপ্লিট ব্ৰেণ্ড ৱাৰেণ্টি আছে। আৰু আমাৰ দাম হ'ল নিউ প্ৰাইচ আছে, নিউ প্ৰাইচ মই দেখাই আছোঁ। নাম লিখা থাকে ইমান 35,000 MRP আছে, 1 বছৰৰ ৱাৰেণ্টি আছে। আমাৰ পাব মাত্ৰ 19,000 পাব, 19,000 পাব। ৰিয়েল দামটো কিমান আছে? ইয়াৰ MRP 35,000 মানে 35,000 MRP আছে। মানে 15,000 ডাউন হৈ যাব। আমাৰ মতে 19,000 পাব, 1 বছৰ ৱাৰেণ্টি পাব। আৰু কমপ্লিট ইয়াৰ যিখিনি থাকিব এক্সেসৰিজ কমপ্লিট গোটেইখিনি আছে। এক্সেসৰিজ মানে ইউজে কৰা নাই স্যাৰ, ডাটা কাৰ্ড চাৰ্জাৰ গোটেইখিনি আছে। এভৰিথিং বস্তু আছে দে। তাৰ মানে গাইজ এইটোৰ অৰিজিনেল মাৰ্কেট প্ৰাইচ হৈছে 35,000, কিন্তু ইয়াতে যিহেতু অপেন বক্স গতিকে দাদাসকলে দিব 19,000। তাৰমানে এইটো কোনোদিন ইউজ কৰাও নহয় বা হেৰিও নহয়, জাষ্ট অপেন বক্স আৰু কথা এইটোৱে। 14 হয়। 14, এইটো 14 হৈছে 3 মাহ পুৰণি আৰু বেটাৰী হেল্থ আছে 94% আৰু দামটো হৈছে 41। আৰু লগত চাৰ্জাৰ পাই যাব, গিফ্ট চিফ্ট আহি যাব গোটেই। গিফ্টটো আছে কিবা ইয়াৰ লগত স্মাৰ্ট ৱাচ আছে। আইফোনৰ মানে যিবিলাক কাষ্টমাৰে 20,000 পৰা ওপৰত আমাৰ মোবাইল কিনিব, এটা ৱাচ পাব, এয়াৰবাছ পাব, আৰু আইফোনৰ অৰিজিনেল ডক পাব, কেবল পাব। অৰিজিনেল ন? এইটো 100% অৰিজিনেল হয়। এইবিলাক এইখিনি আমাৰ আপোনাৰ মানে গিফ্ট পাব, 20,000 ওপৰ মোবাইল ল'লে পাব। আচ্ছা, আমি এইখিনিতো দিমেই। ইয়াত আমি মানে 10জনক আমি মানে পানী বটল দিম ইটাৰ। বাপৰে বাপ, গৰম বেছি বস্তু না। আৰু 10ৰ বদলে আমি এইবিলাক এইটো দিয়া নাযায়। তোমাৰ কি চাৰ্জাৰটো দিয়া নাযাব, ৱাচ দিয়া যায় ন? ৱাচ দিয়া নাযায়। আৰু মানে যিমান মানে 10,000 ওপৰত মোবাইল যি মোবাইল লওক ৱাচটো ফ্ৰী থাকিব। ৱাচটো ফ্ৰী থাকে। আৰু এইটো কি, এইটো মডেলটো iPhone 13 Pro 13 Pro, এইটো বেটাৰী হেল্থটো দেখাই দিছোঁ। 13 Pro। এইটো 256 GB হয় 13 Pro, 94% বেটাৰী আছে। 94 আছে। আৰু এইটো কিমান পুৰণা? এইটো মানে এইখিনি 6 মাহ মানুহ গৈছে, 6-7 মাহ হৈ গৈছে। এইটো প্ৰাইচ আহিব মাত্ৰ 58,000 আহি যাব। অফাৰত আহিছে এইটো, আচ্ছা, 1 লাখৰ ওপৰত থাকে। বৰ্তমান সময়ত চবতকে বেষ্ট অফাৰ কি চলি আছে তাৰ মানে একদম কম দামত বহুত বঢ়িয়া মাল তাৰ মানে। আৰু আইফোনত চাব পাৰে, এইবিলাক iPhone 8টো চাব পাৰে। iPhone 8 মাত্ৰ 8,000 আহি যাব, 8,000ত 8,000 টকা এতিয়া আহিব iPhone 8। আৰু এইবিলাক চাব পাৰে, এইবিলাক অফাৰত আছে। Realme 3 পুৰা অফাৰত আহিছে। গোটেইখিনি অফাৰ ন? গোটেইখিনি অফাৰ আছে। Realme 3i হুম। এইটো প্ৰাইচ আহিব মাত্ৰ 4,200 আহি যাব। ব্ৰেণ্ড নিউ কণ্ডিশ্যন দিছে, কণ্ডিশ্যন চাই দিব। আৰু এটা ফোন অফাৰত আছে, Redmi 9 আহি আছে। এইটো Redmi 9 আহি যাব পাৰে। কিন্তু মই লাদেন মোবাইল লাদেন বহুতখিনি ষ্টকত আছে, এইবিলাক চাই ল'ব পাৰে। বহুতখিনি ষ্টকত আছে। এণ্ড্ৰইডৰ ভেৰাইটিজ আছে গাইজ, আৰু ইয়াতে মাত্ৰ 3,000 টকাৰ পৰা আপোনালোকে এণ্ড্ৰইড ফোন পাই যাব। বিভিন্ন বেলেগ বেলেগ ধৰণৰ আছে, গতিকে এবাৰ যাই কিনে আপোনালোকে চাই আহিব। আৰু এইটো 4,000। আৰু দাদাই তাৰ মানে মোৰ ভিউৱাৰ্ছখিনিৰ কাৰণে কিবা এটা স্পেচিয়েল অফাৰ আহিছে। কি আহিছে? কি এটা মানে ভণ্টি তোমাৰ যদি ভিডিঅ' চাই কোনোবা আহে, মানে প্ৰথম 10জনৰ কাৰণে আমি এটা মানে ৰাখিছোঁ পেন ড্ৰাইভ, এটা ৰাখিছোঁ আমি এখন আছে মেমৰি, আচ্ছা, আৰু আমি এই আমাৰ এই ব্ৰেণ্ডৰ আমি এটা চাৰ্জাৰ দিম। আচ্ছা, এইটো পুৰা ব্ৰেণ্ড হয়। মানে ফাৰ্ষ্ট 10জন অ। কাষ্টমাৰক মানে এইখিনি গিফ্ট কৰিব। আৰু এটা গিফ্ট আছে, এই প্ৰথম 10জনৰ কাৰণে। আৰু এইবিলাক 100% গেৰাণ্টি থকা বস্তু হয়, ব্ৰেণ্ডেড হয়, বুলি কয়। আমি এই চাৰ্জাৰ দিম, পেন ড্ৰাইভ দিম, মেমৰি। বাপৰে আৰু আছে আৰু লগতে এইখিনিতো আছে, ৱাচ আছে, চাৰ্জাৰ আছে, কিবা আছে, এয়াৰবাডছ আছে, কিন্তু এক্সট্ৰা হয়। এইখিনি আমি ফাৰ্ষ্ট 10জনৰ কাৰণে এইখিনি ইমান স্পেচিয়েল। আৰু স্পেচিয়েল আৰু চ' গাইজ মোৰ ভিডিঅ' চাই আহিলে কিন্তু কৈ দিব, নক'লে আৰু ক'ৰ পৰা পাব। ভিডিঅ' যদি চাই কিনে আহে তেতিয়াহ'লে কৈ দিব যে এইফালৰ পৰা আহিছোঁ, গতিকে এইখিনি বস্তু আৰু আপোনালোকক ফ্ৰীতে পাই যাব। স্ক্ৰীনশ্বট মাৰি লৈ আহিলে। স্ক্ৰীনশ্বট মাৰি দিলে হ'ল, এইখিনি বস্তু পাই যাব। এইটো চ' গাইজ যদি মোৰ ভিডিঅ' চাই কিনে এইখন দোকানলৈ আহে তেতিয়াহ'লে আপোনালোকে এইকেইটা বস্তু একেবাৰে ফ্ৰী। পেন ড্ৰাইভ পাব, পেন ড্ৰাইভ, মেমৰি, চাৰ্জাৰ। এইটো পেন ড্ৰাইভ, এইটো চাৰ্জাৰ, আৰু এইটো মেমৰি ফ্ৰীতে পাই যাব। আৰু আমি এইখিনিতো দিমেই। ইয়াত আমি মানে 10জনক আমি মানে পানী বটল দিম ইটাৰ। বাপৰে বাপ, গৰম বেছি বস্তু না। গৰমৰ কাৰণে দিম আমি। আৰু আমাৰ এইটো দিলোঁ চাৰ্জাৰটো দিলোঁ আমি। আমাৰ এইবিলাক চাৰ্জাৰ আমাৰ তাতে মানে হ'লচেলে পাই যাব ইয়াত। আচ্ছা, আচ্ছা। যদি কোনোবা মানে দোকানৰ কাৰণে আহিছে, আচ্ছা, আচ্ছা। মানে পাৰে ন? আচ্ছা, হ'লচেলো পাই যাব ন? গোটেইখিনি চাৰ্জাৰ আপোনাক দেখাই পাইছে, ইয়াতে হ'লচেলৰ কাৰণে গোটেইখিনি পুৰা ষ্টক আছে। আৰু আমি মানে কি হয়, মানে মোবাইলো হ'লচেল কৰোঁ।
আমাৰ মানে বহুত দূৰৰ মানুহ মোবাইল নে আমাৰ এই মানে মোবাইল মানে ৰিটেল এণ্ড হ'লচেল মানে দুটা হৈ যায় আচ্ছা তাৰমানে কোনোবা যে দোকানৰ কাৰণে আহিব মানে বিচাৰি এতিয়া মোবাইল ল'বৰ কাৰণে তেতিয়াহ'লে আহিব পাৰে লগতে ছিংগল পাৰ্চনো পাৰে আৰু চ' গাইজ আৰু ইয়াতকৈ মানে আপোনালোকে যদি বহুত কম দামত বিচাৰে মোবাইল তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা চুজ কৰিব পাৰে এইখিনি বেলেগ বেলেগ টাইপৰ মোবাইল আছে কি কি আছে ইয়াতে ৰেডমি আছে ৰিয়েলমি আছে অপো ভিভো কিমান প্ৰাইচত আহি যায় এইখিনি মোবাইল 3,500 পৰা ষ্টাৰ্টিং আছে 3,500 পৰা ষ্টাৰ্টিং আছে আৰু যিমান ওপৰত লাগে বাকী আৰু এটা কথা মই কৈ দিওঁ যে আমাৰ ভিডিঅ' চালে গমেই পাইছে ফাৰ্ষ্ট 10 টাক মানে মোবাইলতকৈ প্ৰাইজৰ দাম বেছি আহি যায় মানে ইমানে প্ৰাইচ কিনি আছে লগতে এটা স্পেচিয়েল অফাৰ এইটো চাব পাৰে আইফোন এক্স হয় আইফোন এক্স চাই লওক আপোনাৰ চব অফাৰ দিলে বুলি যায় এনেকুৱা কিবা ডুপ্লিকেট ঠিক চব অৰিজিনেল আছে দুটান ৱাৰ্কিং আছে আৰু লগত আইফোনত চাৰ্জাৰ হোৱা পাই যাব এইটো প্ৰাইচ এনেকুৱা কমত আহিছে মানে একদম আচৰিত হ'ব লাগে এইটো মাত্ৰ 8,000 আহি যাব মাত্ৰ 8,000 আইফোন এক্স ভিডিঅ'ৰ কাৰণে স্পেচিয়েল অফাৰ হয় আইমি নম্বৰটো আপুনি নোট কৰি লওক স্ক্ৰীনশ্বট মাৰি ল'ব দেখাই দিছোঁ যদি আহে ল'বৰ কাৰণে আইমি নম্বৰটো লৈ লওক চাই লওক এটা আমি নম্বৰ আপোনালোকে লিখি বা স্ক্ৰীনশ্বট মাৰি ল'ব চাওক আমাৰ মানে ভিডিঅ' বনি থকা সময়তে মানে ভিডিঅ' বনি থকা সময়তে আমি তাৰমানে আমি এটা মোবাইল কিনিলে কাষ্টমাৰজনে নাই কিনিলে আমি অলপ গিফ্ট কিনি দি দিছোঁ চাৰ্জাৰ দিলোঁ এইবিলাক মেমৰি চেমৰি চব দি দিছোঁ বাহিৰত চাহ খুৱাব লাগিব কিন্তু চব কিনি দিছোঁ আৰু মানে কেনেকুৱা দাম দেখি আছেনে আৰু শুনি আছিলোঁ হয় আজি নিজেও আহিলোঁ সেইকাৰণে আৰু আপুনি বেলেগক কি ক'ব এতিয়া বেলেগ কাষ্টমাৰক কি ক'ব আপুনি মই বেলেগৰ পৰা পৰামৰ্শ পাই আহিছোঁ গতিকে মই বেলেগৰ পৰামৰ্শ দিম কাষ্টমাৰখিনিৰ সুবিধা জাগাখিনি কৰিব ক'ত আছে মানে মোৰ দোকানত আছে মৰাণজনা চকত আপোনালোক যদি মানে ৰঙিয়া ফালৰ পৰা যদি গুৱাহাটীলৈ এনে আহে মানে লেফ্ট চাইডে পৰে মানে মৰাণজনা চক একদম হাইৱেৰ ওচৰতে হয় আৰু দেখাই পাইছে আপোনালোকে সেইটো হাইৱে আৰু এইটো এইফালে দুখন আৰু যদি মানে বাহিৰৰ চাৰিফালে মানে আহে মানে ৰঙিয়া অভিমুখে আহে মানে ৰাইট চাইডে পৰে আপোনালোকৰ মানে আৰু ওচৰত আছে ৰঙিয়া ষ্টেচনটো ওচৰত আছে যদি তোমাৰ দূৰৰ পৰা আহিছে আমাৰ ৰঙিয়া ষ্টেচনৰ ওচৰত হয় আৰু বাছ ষ্টেণ্ডটো মৰাণজনা চকত আমি মোৰ বাছত নামিব আৰু মোৰ দোকান পাব নামটো ইয়াতে আছে আপুনি দেখাই পাইছে JCW ৱৰ্ল্ড বুলি চ' গাইজ পলম নকৰিব এতিয়াই যাব দেই ফাৰ্ষ্ট 10টাৰ কাৰণে মানে এক্সট্ৰা অৰ্ডিনাৰী তাৰ মানে অফাৰ থোৱা আছে পুনৰ লগ পাম নেক্সট এটা ব্লগত বাই